নমস্কাৰ এমএছ সাপোৰ্টৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো গোটত থকা মহিলাসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ভাল ভিডিঅ'। গোটত থকা মহিলাসকলে 10,000 টকা পাবলৈ হলে কেনেকৈ আবেদন কৰিব আৰু ফৰ্মখন ফিল আপ কৰোঁতে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কি নিয়ম মানি ফৰ্মখন আবেদন কৰিব লাগিব, অমৃত বৃক্ষ আন্দোলনৰ ফটো দিব লাগিবনে, যদি সেই গছজোপা এতিয়া নাই তেতিয়াহ'লে কি কৰিব লাগিব আৰু গছজোপা নাথাকিলে টকা নাপাব নেকি, ইয়াৰ সকলো বিষয়বস্তু এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাই দিম। গতিকে যিসকল মহিলাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে আবেদন কৰিব বিচাৰে তেওঁলোকে এই ফৰ্মখন ক'ত পাব সকলো তথ্য জনাই দিবলৈ চেষ্টা কৰিম। সো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে এখন ফৰ্ম মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। এই ফৰ্মখন আপোনালোকে প্ৰথমতে ক'ত লাভ কৰিব, আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত সকলো গাঁও পঞ্চায়তত এই ফৰ্মখন দিয়া হ'ব। প্ৰথমতে আপোনালোকে চাই লওক ফৰ্মখন যোনসকলে লাভ কৰিছে তেওঁলোকে কেনেকৈ ফিল আপ কৰিব সকলো তথ্য জনাই দি আছোঁ। প্ৰথমতে দিয়া হৈছে আবেদন পত্ৰ ক্ৰমিক নম্বৰ, যিটো এই ফৰ্মখন যেতিয়া দিয়া হ'ব সকলো ফৰ্মত ক্ৰমিক নম্বৰটো দিয়া থাকিব। 1 নম্বৰত দিয়া হৈছে আত্মসহায়ক গোটৰ সদস্যৰ নাম, যোনে আবেদন কৰিব তেওঁৰ নাম, আৰু ইয়াত ৰাইট সাইডত দিয়া আছে পাছপোৰ্ট ফটো, যোনে মহিলাগৰাকীয়ে আবেদন কৰিব তেওঁৰ ফটো একপি ইয়াত লগাব লাগিব। 2 নম্বৰত দিয়া হৈছে আত্মসহায়ক গোটৰ নাম, আপুনি যোনটো গোটত আছে সেই গোটটোৰ নাম ইয়াত লিখিব লাগিব। 3 নম্বৰত দিয়া হৈছে আত্মসহায়ক গোটৰ MIS কোড, যিটো আপুনি এই যিটো গোটত আছে সেই গোটৰ সেক্ৰেটাৰী বা প্ৰেছিডেণ্টক সুধিলে সেই MIS কোডটো আপোনাক জনাই দিব। 4 নম্বৰত দিয়া হৈছে আপোনাৰ মোবাইল নম্বৰ, আৰু 5 নম্বৰত আপোনাৰ জাতি, সাধাৰণ, অন্যান্য, আপুনি OBC জেনাৰেল যি হয় ইয়াত আপুনি সিলেক্ট কৰিব। আৰু 6 নম্বৰত দিয়া হৈছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, আপুনি কোনটো জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হ'লে হয় দিব, নহ'লে নহয়। 7 নম্বৰত হৈছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি, এইটো হ'লে হয় দিব, নহ'লে নহয়। 8 নম্বৰত দিয়া হৈছে ছেভিংছ বেংক একাউণ্ট নম্বৰ, আপোনাৰ যিখন বেংক একাউণ্ট আছে সেই বেংক একাউণ্ট নম্বৰটো ইয়াত লিখি দিব। 9 নম্বৰত হৈছে আপোনাৰ বেংক একাউণ্ট, আপোনাৰ কোনটো বেংকত একাউণ্ট আছে সেই বেংকখনৰ নাম, শাখাৰ নাম। 10 নম্বৰত শাখাৰ যোনটো ব্ৰাঞ্চ হয় ব্ৰাঞ্চৰ নাম। 11 নম্বৰত হৈছে আপোনাৰ বেংক একাউণ্টৰ IFSC কোড। 12 নম্বৰত হৈছে আপোনাৰ গাঁৱৰ নাম। এই সকলোখিনি লিখাৰ পিছত নেক্সট পেজত আছে 13 নম্বৰ গাঁও পঞ্চায়ত, গাঁও পৰিষদ, আপোনাৰ গাঁও পঞ্চায়তৰ নাম। 14 নম্বৰত আছে উন্নয়ন খণ্ডৰ নাম, আপোনাৰ উন্নয়ন খণ্ডৰ নাম লিখিব, আপোনাৰ কোনখন জিলাৰ হয় সেই জিলাখনৰ নাম লিখিব। 15 নম্বৰত 16 নম্বৰত হৈছে আপোনাৰ বিধানসভা, যোনখন বিধানসভাত থাকে আপুনি সেই বিধানসভাৰ নাম লিখিব। 16 নম্বৰ খত দিয়া হৈছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ হৈছে আপোনাৰ ভোটাৰ ID নম্বৰ, ইপিক ID নম্বৰ আপোনাৰ ভোটাৰ IDত দিয়া থাকিব, DCS বুলি এনেকুৱা এটা নম্বৰ দিয়া থাকিব, এই নম্বৰটো ইয়াত লিখিব। ইয়াৰ পিছত কোৱা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ, আপুনি যোনখন কেন্দ্ৰত গৈ আপুনি ভোট দিয়ে সেই ভোট গ্ৰহণ কেন্দ্ৰৰ নাম লিখিব। ইয়াৰ পিছত কোৱা হৈছে ভোট গ্ৰহণ কেন্দ্ৰ নম্বৰ, এইটো কেন্দ্ৰ নম্বৰ আপোনাৰ এই ভোটাৰ লিষ্টত পাই যাব, আৰু কেন্দ্ৰৰ নাম ভোটাৰ লিষ্টত পাই যাব, যিটো আমি খণ্ড নম্বৰ বুলি কওঁ এই খণ্ড নম্বৰটো। 17 নম্বৰ দিয়া হৈছে সন্তানৰ সংখ্যা, আপোনাৰ সন্তানৰ সংখ্যা কিমানজন সন্তান ল'ৰা ছোৱালী আছে সেই সংখ্যাটো ইয়াত লিখিব। 18 নম্বৰ দিয়া হৈছে বিদ্যালয়লৈ যোৱা 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা, 3 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত আপোনাৰ ছোৱালী কিমানজন, 3 বছৰৰ পৰা 14 বছৰ বয়সৰ ভিতৰত কিমানজন ছোৱালী স্কুলত যায়, অকল ইয়াত ছোৱালীৰ কথা কৈছে, কন্যা সন্তানৰ কথা কোৱা হৈছে। 19 নম্বৰত কোৱা হৈছে বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছেনে নাই, যদি বিদ্যালয়ত আপোনাৰ ছোৱালীৰ নামভৰ্তি কৰাইছে, যদি কৰিছে তেতিয়াহ'লে হয় লিখিব, আৰু যদি কৰা নাই তেতিয়াহ'লে নহয়। 20 নম্বৰত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছ পুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, এইটো সকলোৰ মনত এটাই প্ৰশ্ন। অমৃত বৃক্ষ আন্দোলনৰ গছজোপা লগাইছিলোঁ, বহুতে কৈছে গছজোপা এতিয়া নাই, বহুতে গছজোপা আছে, যদি আছে তেতিয়াহ'লে আৰু আছে আৰু এতিয়া ডাঙৰ হৈছে তেতিয়াহ'লে হয় দিব, যদি নাই তেতিয়াহ'লে নহয় দিব। যদি নাই তেতিয়াহ'লে ইয়াত নেক্সটত কৈছে যদি নহয় সেই ঠাইত নতুন গছ
গছপুলি ৰোপণ কৰিছেনে যেইটো ঠাইত যদি নাই গছজোপা তেতিয়াহ'লে আপুনি নতুন গছজোপা লগাই এইটো নতুন ফটো তুলি ল'ব আকৌ ইয়াৰ পিছত কোৱা হৈছে 21 নম্বৰ 2011 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি আপুনি যদি ঋণ লৈছিলে মাইক্ৰ' ফাইনেন্স বা অন্য বেংকৰ পৰা বিত্তীয় অনুষ্ঠানৰ পৰা আপুনি লোন লৈছিলে আৰু এই লোনখিনি ঋণ পৰিশোধ কৰিছিলে নে না কৰা নাই হয় বা নহয় যদি কৰিছে তেতিয়াহ'লে হয় আৰু কৰা নাই যদি নহয় ইয়াত 22 নম্বৰ আন এটা দিয়া হৈছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ ইয়াত আপোনাৰ যিটো হয় ইয়াত লিখিব ইয়াৰ পিছত কোৱা হৈছে ঘোষণা ডিক্লেৰেশ্যনত কোৱা হৈছে মই শ্ৰীমতী আপুনি কোন শ্ৰীমতী ইয়াত এই কাৰণে দিয়া হৈছে কাৰণ সকলো মহিলাৰ কাৰণে ইয়াত গোটত থকা সকলো মহিলা হয় মহিলাৰ আপোনাৰ তেওঁৰ নিজৰ নাম যোনে আবেদন কৰিব তেওঁৰ নাম তেওঁৰ পিতৃ বা স্বামী তেওঁৰ পিতৃ হ'লে পিতৃ স্বামী থাকিলে স্বামীৰ নাম লিখিব স্বামী বা পিতৃৰ নাম লিখাৰ পিছত ইয়াত 6 নম্বৰ দিয়া হৈছে মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায় পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম ইয়াত আপোনাৰ নিয়মাৱলীত যেনেকৈ লিখি দিয়া আছিল সকলো মানে নিয়ম মানি মই চৰকাৰৰ পৰা এই টকাখিনি গ্ৰহণ কৰি আছোঁ মই ঘোষণা কৰিছোঁ যে ওপৰৰ যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ থাকিম ইয়াত কোৱা হৈছে যে আপুনি ওপৰত যিমানখিনি আপুনি ফিল আপ কৰিছে যিমানখিনি তথ্য দিছে যদি কোনো তথ্য ভুল ওলায় তেতিয়াহ'লে আপুনি সেই টকাখিনি চৰকাৰক পুনৰ ঘূৰাই দিব সেইখিনি এইটো একচেপ্ট কৰিছে আপুনি মানে মানিছে ইয়াৰ পিছত নেক্সট অপশ্যনত হৈছে তাৰিখ আপোনাৰ তাৰিখ যিদিনা সেইখন ছাবমিট কৰিব সেইদিনাৰ তাৰিখ আৰু কোনখন স্থান আপোনাৰ গাঁৱৰ নাম আৰু আবেদনকাৰীৰ স্বাক্ষৰ আবেদনকাৰীয়ে যোনে আবেদন কৰিব তেওঁৰ চহী ইয়াত লাগিব ইয়াৰ নেক্সট ষ্টেপত হৈছে সেম ইয়াৰ পিছত কোৱা হৈছে সংকল্প পত্ৰটো দিয়া হৈছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী তেওঁৰ আবেদনকাৰীৰ নাম পিছত স্বামীৰ বা পিতৃৰ নাম ইয়াৰ পিছত তেওঁৰ বয়স আপোনাৰ গোটৰ নাম লিখি সকলো তথ্য দি ইয়াত কোৱা হৈছে 1 নম্বৰত দিয়া হৈছে মই এগৰাকী সাধাৰণ শ্ৰেণী অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা মই মোৰ সন্তানৰ সংখ্যা তিনিটাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ যদি ইতিমধ্যে মোৰ 3টা সন্তান জন্ম হোৱা নাই তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতকৈ সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম এই ক্ষেত্ৰত মোৰ স্বামীৰ সন্মতি আছে এই সকলোখিনি নিয়ম মানি এইখন ফৰ্ম আপুনি আবেদন কৰিব লাগিব এই সকলোখিনি নিয়ম যদি আপুনি মানে তেতিয়াহ'লে আপুনি 10,000 টকা লাভ কৰিব আৰু যদি নিয়মখিনি নামানে যদি আপুনি পাইও যায় আপুনি কিবা ভুল ইনফৰমেশ্যন দিয়ে তেতিয়াহ'লে আপুনি সেই টকাখিনি আকৌ ঘূৰাই দিব লাগিব আৰু ইয়াত লাষ্টত কোৱা হৈছে মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইয়াত চহী কৰিব লাগিব আৰু ইয়াত আকৌ ৰাইট সাইডত কোৱা হৈছে আবেদনকাৰী স্বাক্ষৰ মানে আবেদনকাৰী ইয়াতো আন এটা সিগনেচাৰ কৰিব লাগিব নেক্সট পেজত সেম সেই ফৰ্মখন অকল ইংলিছত দিয়া হৈছে আপোনালোকে অসমীয়াখন ফিল আপ কৰিলে ইংলিছত কৰিব নালাগে আৰু যদি কৰে সেম ইয়াত ইংলিশে এই ফৰ্মখন সেম একে নিয়মত আপুনি কৰিব পাৰিব ইয়াৰ পিছত কোৱা হৈছে আন এখন পেজত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো আপুনি অমৃত বৃক্ষ আন্দোলনৰ যিটো গছ লগাইছিলে সেই ফটো দিব লাগিব যদি আৰু এই গছজোপা যদি নাই এতিয়া এই ঠাইত নতুন গছজোপা লগাই আপুনি ফটো তুলি ইয়াত যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰা প্ৰিন্ট আউট কৰি সেই ফটোখন ইয়াত আঠা লগাই দিব লাগিব আৰু ইয়াত তলত দিয়া হৈছে আঁচনিৰ মূল লক্ষ্য আঁচনিৰ পৰ্যায়ক্ৰমিক ৰূপায়ণ এই আঁচনিৰ মূল লক্ষ্য কি আছে সকলো এই তথ্য ইয়াত দিয়া হৈছে আজি বিশেষকৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক অকল কেনেকৈ এই ফৰ্মখন আবেদন কৰিব সকলোখিনি তথ্য আপোনাক জনাই আছোঁ যাতে আপুনি ভুলকৈ আবেদন কৰি ভুলকৈ ফৰ্মখন ফিল আপ কৰি যাতে এই টকাৰ পৰা বঞ্চিত নহয় ইয়াৰ বাবে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু অৱশেষত ইয়াত যোগ্যতা দিয়া হৈছে যোগ্যতা আপোনালোকে আগৰ ভিডিঅ'তে আমি জনাই দিছোঁ পুনৰ ইয়াত আকৌ এই ভিডিঅ'টো জনাই দি আছোঁ যোগ্যতা প্ৰথমৰ যোগ্যতা কোৱা হৈছে উদ্যমিতা পুঁজিৰ বাবে তলত উল্লেখিত কৰা মাপকাঠিৰ অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচিত কৰা হ'ব ইয়াৰ এই
যোগ্যতা অনুসৰি সকলোকে নিৰ্বাচিত কৰা হ'ব। সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। দ্বিতীয়তে কোৱা হৈছে সদস্যগৰাকীৰ বৈধ আৰু কাৰ্যকাৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব। ইয়াৰ পিছত কোৱা হৈছে সদস্যগৰাকীৰ ফেডাৰেশ্যন বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। যদি কোনো ঋণ লয় আৰু সেই ঋণটো পৰিশোধ কৰা নাই তেতিয়াহ'লে তেওঁ লাভ নকৰিব। সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। কোনো ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। এই টকাখিনি লাভ কৰি তেওঁ কোনো ব্যৱসায় কৰিব লাগিব, এনেকুৱা তেওঁৰ এটা পৰিকল্পনা থাকিব লাগিব। সদস্যগৰাকীৰ নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰীৰ কামত জড়িত হ'ব লাগিব। ইয়াৰ পিছত কোৱা হৈছে যদি আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ স্কুললৈ যাব পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তানক যিকোনো বিদ্যালয়ত নামভৰ্তি কৰোৱাব লাগিব। ইয়াত বহুতো এনেকুৱা নিয়মাৱলী দিয়া হৈছে। এয়া আপোনালোকে সকলোৱে আপোনাৰ ফৰ্মত দিয়া আছে, আপোনালোকে নিয়মাৱলীসমূহ পঢ়ি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।